দুলিয়াজানৰ ভাইদৈ ৫ আলিত নিশা ডকাইতি লোকনাথ জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পৰা লুটি নিলে ২০ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন গহনাৰ দোকান বন্ধ কৰি ঘৰলৈ আহি থাকোঁতে ৪জনীয়া ডকাইতৰ এটা দলে ব্যৱসায়ীজনৰ পৰা লুটি নিয়ে গহনা আৰু নগদ ধন মটৰচাইকেলত আহিছিল ডকাইতকেইটা আমি পুনৰ জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ দুলিয়াজানৰ ভাইদৈ ৫ আলিত নিশা ডকাইতি লোকনাথ জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পৰা লুটি নিলে ২০ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন গহনাৰ দোকান বন্ধ কৰি ঘৰলৈ আহি থাকোঁতে ৪জনীয়া ডকাইতৰ এটা দলে ব্যৱসায়ীজনৰ পৰা লুটি নিয়ে গহনা আৰু নগদ ধন মটৰচাইকেলত আহিছিল ডকাইতকেইটা মই মানে দোকান বন্ধ কৰিলো 7টা বজাত বন্ধ কৰি মোৰ দোকানৰ যিবিলাক গহনা আছে মই মানে প্ৰায় দিনেই ঘৰত লৈ আহোঁ কাৰণ দোকানটো মোৰ সেফটি বুলি নাভাবো এই কাৰণে যে আজিকালি মানে পাছালিত চকীদাৰ নাই আৰু ৰাতি সেফটিও নহয় বুলি মই ভাবি প্ৰায় মই বস্তুখিনি লৈ আহোঁ তো লৈ অহাৰ সময়ত মোৰ ঘৰৰ সন্মুখতে মোক বগৰাই পেলাই মূৰত ঘুচাও মাৰি পেলাই মোৰ এই সিগনেচাৰৰ বেগটোত মোৰ বস্তুখিনি আছিলে গোটেই মোৰ বস্তুখিনি মোৰ লৈ গ'ল মোৰ মানে এতিয়া একো নাই যি আছিলে মোৰ সবেই এতিয়া আৰু সেই বস্তুখিনি কাষ্টমাৰৰে আছিলে